গভৰ্ণমেণ্ট ইণ্ডিয়াকো এই জনাবলৈ বিচাৰিছো যে যদি এই বিষয়টো সন্মিত অসমৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰক লৈ যদি আলোচনা কৰে তেতিয়াহ'লে আমি হয়তো বিবেচনা কৰিব পাৰো। মই যিটো চিন্তা কৰিছো বা আমাৰ সংগঠনৰ তৰফৰ পৰা চিন্তা কৰি জনগণলৈ মেলি দিছো, এইটো নিশ্চয় জনগণে ইয়াক সদিশ বা সেইটো ধনাত্মক দিশেৰে ল'ব বুলি ধনাত্মক ভাৱে ল'ব বুলি মই আশা কৰিছো। আমাৰ যিটো মূল বিষয় ৰাজনৈতিক বিষয় যিটো বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ, এই অধিকাৰটোৰ ওপৰত আমি সকলোৱে কি ধৰণে ৰেখাপাত কৰিব পাৰো, আৰু এইটোৱে হ'ব মূল বিষয়। সভাপতি মহাশয়ৰ পৰা সাধাৰণ সদস্যলৈকে এই বিষয়টোত একমত হ'ব লাগিব। বিভিন্ন জিলাবিলাকৰ পৰা গণ্যমান্য ব্যক্তিবিলাক আহিব, তেখেতৰ প্ৰথম এই ছাবজেক্টটো এই বিষয়বস্তুৰ লগত যদি বহে নিশ্চয় তেতিয়া তাৰ পৰা এটা ৰাস্তা ওলাবও পাৰে। সকলোৱে কিছু সময় বা কিছু কেইটামান দিন এটা বা এমাহ মান অপেক্ষা কৰিলে ভাল হ'ব। প্ৰথমে আপোনাক আপডেট নাওলৈ স্বাগতম জনাইছো। আৰু এটা বিশেষ কথা, নতুনকৈ যিহেতু আপুনি এটা সংবাদ মাধ্যমত ইতিমধ্যে ঘোষণা কৰিলে যে সংযুক্ত অসমৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰৰ ওপৰত আপুনি আলোচনা কৰিবলৈ যদিহে ভাৰত চৰকাৰে বিচাৰে তেতিয়া আপুনি আলোচনা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। আৰু এই ক্ষেত্ৰত এতিয়ালৈকে আপোনালোকে সংগঠনৰ ফালৰ পৰা কিন্তু আনুষ্ঠানিক মত প্ৰকাশ কৰা নাই। আপুনি একমাত্ৰ সভাপতি হিচাপে বা মুখ্য সেনাধ্যক্ষ হিচাপে আপুনি সংবাদ মাধ্যমত এই মত প্ৰকাশ কৰিছে। এই বিষয়টো আপুনি এতিয়া কেনেদৰে আগবঢ়াই নিব? ধন্যবাদ। আপুনি যিটো প্ৰশ্ন কৰিছে প্ৰশ্নটোৰ উত্তৰটো আৰু মই আগেই কৈছো, ইতিমধ্যে মই প্ৰকাশ কৰিছো। এইটো মনৰ কথা, মই চিন্তা কৰি, আৰু এই কথাটো এইটো মোৰ ব্যক্তিগত চিন্তা। এই চিন্তাটো মন্থন কৰিবৰ কাৰণে তলৰ আমাৰ যিসকল গণ্যমান্য বুদ্ধিজীৱী আছে, সমাজৰ যিসকলে এই বিষয়টোৰ লগত গভীৰভাৱে চিন্তা মন্থন কৰিব পাৰে, তেখেতসকলে আমি প্ৰথমে দিছো। আৰু লগতে গভৰ্ণমেণ্ট ইণ্ডিয়াকো এই জনাবলৈ বিচাৰিছো যে যদি এই বিষয়টো সন্মিত অসমৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰক লৈ যদি আলোচনা কৰে তেতিয়াহ'লে আমি হয়তো বিবেচনা কৰিব পাৰো, বা আমি এই বিষয়টো লৈ আমাৰ সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীনৰ নেতা, সদস্য সকলো লগতে আলোচনা কৰি আমি ভৱিষ্যতলৈ আগুৱাই নিয়াৰ পদক্ষেপ ল'ব পাৰিম বুলি আমি ভাবিছো, যদিহে আমি সকলো ঐক্যমতত উপনীত হওঁ। আমাৰ যিটো মূল বিষয় ৰাজনৈতিক বিষয় যিটো বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ, এই অধিকাৰটোৰ ওপৰত আমি সকলোৱে কি ধৰণে ৰেখাপাত কৰিব পাৰো, আৰু এইটোৱে হ'ব মূল বিষয়। আৰু এই বিষয়টো হয়তো বহুতে ইয়াক বিভিন্ন ধৰণে মূল্যাংকন কৰিব পাৰে, ইয়াক হয়তো শুদ্ধভাৱে ব্যাখ্যা কৰিব পাৰে, অশুদ্ধভাৱে ব্যাখ্যাও কৰিব পাৰে। যিহেতু নেকি মই মনৰ কথাটো কৈছো। আৰু কিন্তু এটা কথা ক'ব লাগিব, যিসকলে ৰাজনীতিৰ পৰিভাষা বুজে নিশ্চয় ইয়াতে কোনো ধৰণৰ বিবুদ্ধিত পৰা বা দুধুৰ মুধুৰ কথা আহিব নোৱাৰে। স্পষ্টকে কৈ দিয়া হৈছে সন্মিলিত অসমৰ যিটো অধিকাৰ, বুৰঞ্জীগত যিটো অধিকাৰ, তাৰ ওপৰতে ৰাজনৈতিক যিটো অধিকাৰ তাৰ ওপৰতে আলোচনা হ'ব লাগে বুলি কৈছে। যিসকলে ভূ ৰাজনীতি বুজে, যিসকলে ৰাজনীতিৰ পৰিভাষাবিলাক বুজে, তেখেতসকলে কিন্তু এইটো লৈ কোনো ধৰণৰ বিবুদ্ধিত পৰা বুলি বা বিভ্ৰান্তিত পৰিছো বুলি ক'ব লগা নহ'ব বুলি মই ভাবো। আৰু সেইকাৰণে এই গোটেই বিষয়টো লৈ আমি তেনেকৈ যদি আমি আগুৱাই নিব পাৰো, প্ৰথমে ধৰক আমাৰ ভিতৰতো সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীনৰ সকলো একেবাৰে সভাপতি মহাশয়ৰ পৰা সাধাৰণ সদস্যলৈকে বিষয়টোত একমত হ'ব লাগিব। দ্বিতীয়তে আমি এই বিষয়টো লৈ অসমৰ যিখন আমাৰ চিভিল ছ'চাইটি আছে, তাতেই হয়তো চিভিল ছ'চাইটিৰ মাজতে কোনোবা অধ্যাপক থাকিব, শিক্ষক থাকিব, আমাৰ আইনজীৱী থাকিব, ডাক্তৰ থাকিব, ইঞ্জিনিয়াৰ থাকিব, বিভিন্ন
দল সংগঠন বুলি আৰু ধৰক আমি এতিয়া সেই দল সংগঠনৰ বুলি প্ৰাধান্য দিলোঁ গতিকে এই বিষয়বস্তুৰ ওপৰত কোনে অংশগ্ৰহণ কৰাৰ যোগ্যতাখিনি আছে, কোনে কাৰ যোগ্যতা আছে অংশগ্ৰহণ কৰাৰ, বিশেষকৈ ধৰক আমি এই বিষয়টো জনগণৰ পৰা চিভিল ছ'চাইটিৰ পৰা আমি কিছু ব্যক্তিক ল'ব লাগিব যাৰ নেকি এই বিষয়টোৰ লগত বিশেষভাৱে জড়িত আছে বা চিন্তা চৰ্চা কৰি আছে আৰু লগতে আমাৰ সমভাৱনা হ'ব লাগিব। সেইকাৰণে কৈছোঁ তেতিয়া নহ'লে আকৌ বিভিন্ন দল সংগঠন বুলি ক'লে সিহঁতৰ দল সংগঠনৰ এজেণ্ডা লৈ আহিলে নহ'ব। দল সংগঠনৰ এজেণ্ডা লৈ আহিলে ইয়াততো নিমিলিবতো। আমি সেইকাৰণে কৈছোঁ ইয়াৰ প্ৰথমে আমাৰ যিটো বা ল'বলৈ বিচাৰিছোঁ ছাবজেক্টটো, বিষয়বস্তুটোৱে হৈছে যে সন্মিলিত অসমৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰৰ ওপৰত। কোনোবাই যদি একেবাৰে জনগোষ্ঠী এটা লৈ আহে, কোনোবা নিজৰ গোষ্ঠীগত এই চিন্তা চৰ্চা লৈ আহিলে নহ'ব। ইন টোটেল অসমৰ সকলো জাতি বৰ্ণ নিৰ্বিশেষে। সেইকাৰণে কৈছোঁ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ যিমানবিলাক মানে আমাৰ জিলা আছে, এই জিলাবিলাকৰ ভিতৰত যিসকলে এই বিষয়টো লৈ আমি বাছি দিয়া যিটো বিষয়, যি উত্থাপন কৰা বিষয়টো, এই বিষয়টোৰ ওপৰত চৰ্চা কৰিব লাগিব। ইয়াৰ এই চৰ্চা কৰিবলৈ আহোঁতে কোনোবাই যদি 6 জনগোষ্ঠী কি হ'ব, ইনাৰ লাইন পাৰ্মিটৰ কি হ'ব, বা আমাৰ অৰ্থনৈতিক বুনিয়াদটো কি হ'ব, কি পেকেজ আনিব, এই অৰ্থনীতিৰ ওপৰত ভৰ দি কি এইবিলাকৰ ওপৰত নহয়। এইবিলাকৰ যি আলোচনা তেতিয়াহ'লে এইটো এই আমাৰ কোনো ধৰণৰ সিদ্ধান্তত উপনীত নহ'ব। আৰু সেইকাৰণে আমি ইনক্লুচিভ কৰি দিছোঁ, কাৰণ এই বিষয়টো এনেকুৱা ধৰণে আমি প্ৰতিৰোধ কৰিব বিচাৰিছোঁ যে ইয়াত সকলো জাতি জনগোষ্ঠীৰ অধিকাৰটো মানে একভূত হৈ এটা বেলেগ এটা ধ্বনি সৃষ্টি কৰিব। আমি বেলেগে চিঞৰি আছোঁ নহয় জানো, বেলেগে কোনোবা ক্ষুদ্ৰ জাতি সত্তাবিলাকৰ যি অধিকাৰ বা এই পোৱা নোপোৱা 6 জনগোষ্ঠী আমি এই পাব লাগে, 6 চিডিউল এই পাব লাগে অন্যান্য এইবিলাক বিষয়ে তেখেতসকলৰ মানে এইবিলাক জড়িত হৈ আছে বিভিন্ন দল সংগঠনৰ। আৰু আমি সেইটো নহয়, আমি যে কৈছোঁ বুৰঞ্জীগতে যিটো আমাৰ যিটো অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সেইটোৰ ওপৰতে ফ'কাছ কৰিব লাগিব। সেইটোৰ ওপৰত ফ'কাছ কৰিলেহে আমি সকলোৱে মুক্ত হ'ম, সকলোৱে আমি উপকৃত হ'ম। এই গতিকে একত্ৰিতভাৱে আমি এইটো কৰিবলৈ বিচাৰিছোঁ। সেইটো মোৰ বোধহয় মই যিটো চিন্তা কৰিছোঁ বা আমাৰ সংগঠনৰ তৰফৰ পৰা চিন্তা কৰি জনগণলৈ মেলি দিছোঁ, সেইটো নিশ্চয় জনগণে ইয়াক সদিশ বা সেইটো ধনাত্মক দিশেৰে ল'ব বুলি ধনাত্মকভাৱে ল'ব বুলি মই আশা কৰিছোঁ। আৰু ইয়াৰ পৰাতো এই বিষয়টো বেছি কোৱাৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ। এইটো একেবাৰে আৰম্ভণি, এইটো একেবাৰে চিন্তা আৰম্ভণি, এইটো ভাৱনা এটা আমি মেলি দিছোঁ। আৰু বিশেষকৈ আপোনালোকৰ এই বিষয়টোৰ ওপৰত আৰু কি বিষয় থাকিব, এই বিষয়সমূহ আজি আমি আপোনাক নুসুধো, কাৰণ ইতিমধ্যে আপুনি বিষয়সমূহ দিছো। শেষত এটা প্ৰশ্ন সুধো সৰুকে, আৰু সেইটোৰ পৰা আপোনাৰ পৰা মই বিদায় লওঁ যে আপোনালোকে এই যিটো বিষয় আপুনি একমাত্ৰ ঘোষণা কৰিছে, আপোনালোকে ভাৰত চৰকাৰলৈ বা ভাৰত চৰকাৰলৈ নপঠালেও অসম চৰকাৰলৈ আপোনালোকে আনুষ্ঠানিকভাৱে এই খবৰটো দিব নেকি আপোনালোকে? না, অসম চৰকাৰে মানে আমিতো এই আমাৰ চিন্তাটো বিশেষকৈ মই যিটো চিন্তা কৰিছোঁ সংগঠনৰ সংযুক্ত মুক্তি বাহিনী স্বাধীন হৈ, এইটোতো আমি ইতিমধ্যেই এতিয়া 2 দিন হৈ গৈছে, ইতিমধ্যেই সকলো মানে সংশ্লিষ্ট অসম চৰকাৰে হওক ভাৰত চৰকাৰে এই বিষয়টোতো চৰ্চা হয়। ইতিমধ্যে ইয়াৰ আলোচনা চৰ্চিত বিষয়বস্তু চৰ্চিত হৈ আছে। এতিয়া কথা হ'ল, এতিয়া বাহিৰৰ পৰা কোনে কেনেকৈ কি ধৰণে হয়, বা প্ৰথম কথা হৈছে এইটো আমাৰ ফালৰ পৰা এৰি দিছোঁ, আমাৰ ভিতৰতো চৰ্চা হৈ আছে, বা আমাৰ ভিতৰত বা কোনো ডাঙৰ কথা নহয়। আমি এটা আমাৰ সংগঠনটো প্ৰণালীবদ্ধ বা শৃংখলাবদ্ধ এটা সংগঠন, এইকাৰণে আমাৰ কোনো অসুবিধা নহয়। আমি যিহেতু কৈছোঁ সকলোৱে মেলি দিছোঁ, ইয়াৰ ভিতৰত বেছি ডিফাৰেঞ্চ নাথাকিব পাৰে বা থাকিব পাৰে ক্ষুদ্ৰতম, বা সেইখিনি আমি নিজৰ ভিতৰত আলোচনা কৰি শেষ কৰিব পাৰি। এতিয়া প্ৰথমে কাৰণে জনগণলৈ মেলি দিছোঁ, জনগণৰ যিসকল সংশ্লিষ্ট বিষয়, এই বিষয়টোৰ লগত খুব জড়িত আছে আৰু তেখেতসকলেও জানে। অসমৰ বিভিন্ন প্ৰান্ত, অকল কৈছোঁ নহয় এই জেগাই নহয়, সকলো ইয়াতে জাতি বৰ্ণ নিৰ্বিশেষে সকলো এইটো চিন্তা কৰি কাৰ কেনেকে মতামত হ'ব, তাৰপিছত যদি ইয়াৰ
আমি চাই লম ইয়াতো নিশ্চয় ইয়াৰ মতামতটো আহিব আৰু সব ফালৰ পৰা আহিব কি ধৰণে লয় আমি কেৱল মেলি দিছো এইটো কি মিডিয়াৰ যোগে মেলি দিছো মিডিয়াৰ পৰা জনগণৰ মাজত ইতিমধ্যে এইটো বিৰপি পৰিছে আৰু সেইকাৰণে বিৰপি পৰাৰ কাৰণে আপুনি প্ৰশ্নটো কৰিছে আৰু এতিয়া বোধ হয় অতি এসপ্তাহৰ ভিতৰত আমি কিবা এটা যে পজিটিভ হওক নিগেটিভ হওক কোনোবাই লাগে বুলি ক'ব পাৰে নালাগে বুলি ক'ব পাৰে এইটো জনগণৰ কথা কিন্তু আমি কেনেকৈ এই বিষয়টো যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইয়াৰ পৰা যদি কোনোবা হয়তো ভাৰ্বেলি কি কয় এটা অফিচিয়েলি নহ'লে সিহঁতৰ যদি কোনোবাই কয় এইটো এটা হ'ব এনেকৈ তেতিয়া আমি বাকীখিনি যিটো ভাবিছো আমি চিভিল ছ'চাইটিক লৈ এটা পদক্ষেপ আগবঢ়াৰ বা প্ৰথম হৈছে আমাৰ চেমিনাৰখন প্ৰথমে যিটো এটা ইয়াৰ ওপৰত এখন চেমিনাৰ হওক বা অন্যান্য কি কয় বা প্ৰতিনিধিমূলক সভাও হ'ব পাৰে বিভিন্ন জিলাবিলাকৰ পৰা গণ্যমান্য ব্যক্তিবিলাক আহিব তেখেতৰ প্ৰথম এই ছাবজেক্টটো এই বিষয়বস্তু লৈ যদি বহে নিশ্চয় তেতিয়া তাৰ পৰা এটা ৰাস্তা ওলাবও পাৰে এটা ভাল ৰাস্তা এটা ওলাবও পাৰে এই ৰাস্তাটো ওলোৱাৰ পিছতেহে ইয়াৰ কামবিলাক আৰম্ভ হ'ব এতিয়া বেছি কোৱা প্ৰয়োজন নাই কোন ফালৰ পৰা কেনেকৈ আহে বিশেষকৈ গোটেই বস্তুটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি ধৰণে লয় অসমেতো অসম চৰকাৰখনে ল'লে নহ'বতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কথাটো এইটো অসম চৰকাৰৰ লগত আমাৰ তেনে কোনো বিশেষ জটিলতা নাইতো এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰে কথা পাতিব নে নাপাতে এই বিষয়টোৰ লগত তাৰ ওপৰতহে হেৰি কৰিছে খুব একেবাৰে আৰ্লি ষ্টেজত আছে এইটো কথাটো আমি আমাৰ ভিতৰতেতো এতিয়া কমপ্লিট হোৱা নাই না তবু উলিয়াইছোহে দুদিনে হৈছে ইয়াৰ যদি এটা পৰিপক্কৰ এটা ৰূপ ল'ব তেতিয়াহ'লে নিশ্চয় আমি গম পাম সেইকাৰণে সকলোৱে কিছু সময় বা কিছু কেইটামান দিন এটা বা এমাহমান অপেক্ষা কৰিলে ভাল হ'ব অপেক্ষা কৰাতে আচল হেৰিটো ওলাব কি হ'ব কি নহ'ব এইটো কোন ধৰণে কিভাৱে লয় কোন এইটো সঁচাকৈ এইটো ফলপ্ৰসূ হ'ব না নহয় আলোচনাৰ কাৰণে এই কথাটো ইমান ধৰক কিছুদিন অপেক্ষা কৰিব লাগিব ঠিক আছে হয় আপোনাক ধন্যবাদ জনাইছো এই কথাকেইটা আমাক স্পষ্টভাৱে কোৱাৰ বাবে ধন্যবাদ ধন্যবাদ আমাৰ ফালৰ পৰা থাকিল